নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আজি আমি আলোচনা কৰিব লাইছো ষষ্ঠম মান শ্ৰেণীৰ তৃতীয় পাঠ ভূ-অবয়ব আৰু মানুহৰ পঞ্চম নম্বৰ অংকটি যোৱা ক্লাছত আমি জলভাগৰ ভূ-অবয়বৰ বিষয়ে আলোচনা কৰিছিলো তাৰে কেইটামান আমি উদাহৰণ চাইছিলো তোমালোকৰ নিশ্চয় মনত আছে আমি সাগৰ মহাসাগৰ নদী এবিলাকৰ বিষয়ে আলোচনা কৰিছিলো আৰু আলোচনা কৰিছিলো আৰ্দ্ৰভূমিৰ বিষয়ে আজি আমি আলোচনা কৰিব লাইছো জলভাগৰ আন কেইটামান ভূ-অবয়বৰ বিষয়ে আহাচোন এই পাঠৰ মাজলে যাও তোমালোকে হ্ৰদৰ কথা শুনিছানে হ্ৰদনো কি এইটো এটা হ্ৰদ এইটো হৈছে উমিয়াম হ্ৰদ ঠিক আছে মেঘালয়ত থকা উমিয়াম হ্ৰদ হ্ৰদ হল প্ৰাকৃতিকভাৱে স্থলভাগেৰে আগুৰি থকা প্ৰাণীৰে সমষ্টি গতিকে হ্ৰদত কি আছে পানী আছে আৰু ই প্ৰাকৃতিকভাৱে স্থলভাগেৰে আগুৰি আছে তাৰ মানে ইয়াৰ চাৰিওফালে স্থলভাগ আছে মাটি আছে ঠিক আছে সমগ্ৰ বিশ্বতে হ্ৰদৰ আকৃতি বিভিন্ন গতিকে হ্ৰদবিলাক বিভিন্ন আকৃতিৰ পোৱা যায় কিছুমান সৰু পায় কিছুমান ডাঙৰ পায় কিছুমান দীঘলীয়া পায় কিছুমান চুটিও পায় ঠিক আছে বৈকাল হ্ৰদ য'ত ৰাছি আছে বিশ্বজুৰি আটাইতকৈ গভীৰ হ্ৰদ ই হৈছে একেবাৰে গভীৰ হ্ৰদ তাৰ মানে ইয়াৰ গভীৰতা বেছি আছে বৈকাল হ্ৰদ ৰাছিয়াত আছে আকৌ কাস্পিয়ান হ্ৰদ তোমালোকৰ কথা কৈছিলোৱে ইয়াক সাগৰ বুলিও কোৱা হয় কাস্পিয়ান হ্ৰদৰ দৰে বৃহৎ হ্ৰদক সাগৰ বুলিও কোৱা হয় ঠিক আছে এই কাস্পিয়ান হ্ৰদত কি আছে চাৰিওফালে স্থলভাগ আছে সেই কাৰণে ইয়াক কাস্পিয়ান সাগৰ বুলি কয় এই কাস্পিয়ান সাগৰৰ চাৰিওফালে স্থলভাগ থকাৰ কাৰণে ই এটা হ্ৰদলৈ পৰিণত হৈছে হ্ৰদৰ পানী বৰষুণ হিমবাহ জলপ্ৰপাত আৰু ভূগৰ্ভস্থ পানীৰ পৰা আহে গতিকে যেহেতু ইয়াত স্থলভাগেৰে আগুৰি আছে ইয়াত আমি পানী কৰ পৰা পাওঁ বৰষুণ হিমবাহ মানে বৰফ যে পৰে সেই বৰফ বা জলপ্ৰপাতৰ পৰা পৰি পেলাইও হ্ৰদৰ সৃষ্টি কৰে জলপ্ৰপাত মানে উপৰি ভাগৰ পৰা পৰি পেলাই নিম্নভূমিত পৰে ঠিক আছে আৰু যিবিলাক ভূগৰ্ভস্থ পানী আছে গতিকে ভূগৰ্ভস্থ পানী বুলি কোৱাৰ লগে লগে ভূগৰ্ভত পোৱা পানীৰ দ্বাৰাও হ্ৰদৰ সৃষ্টি হয় হ'ব কিছুমান হ্ৰদত মিঠা পানী থাকে আন কিছুমানত আকৌ নিমখীয়া থাকে গতিকে এই পানীবিলাক নিমখীয়া থাকে কিছুমান মিঠাও থাকে উল্লেখযোগ্য ভাৰতীয় হ্ৰদ সম্বৰ পুষ্কৰ লোকটক উমিয়াম এবিলাক হৈছে আমাৰ ভাৰতৰ হ্ৰদ গতিকে সম্বৰ পুষ্কৰ এবিলাক আমাৰ ক'ত আছে আমাৰ দক্ষিণৰ আমাৰ পশ্চিম দিশত আছে আনহাতে লোকটক আৰু উমিয়াম আমাৰ উত্তৰ পূবত পোৱা দুটা হ্ৰদৰ নাম ঠিক আছে এতিয়া আমি নদীদ্বীপৰ বিষয়ে আলোচনা কৰিম নদীদ্বীপ মানে কি নদীত পোৱা এটা ঠাই ঠিক আছে নদীত পোৱা এটা ঠাই য'ত মাটিৰে আৱৰি আছে আৰু ই নদীখনৰ মাজত আছে ঠিক আছে নদীখনৰ ভিতৰত আছে ঠিক আছে এতিয়া এখন চিত্ৰ কৰ বাৰু তোমালোকে ক'ব পাৰিবানে এখন চিত্ৰ হৈছে আমাৰ অসমত থকা নদীদ্বীপ এতিয়া অসমত নদীদ্বীপ ক'ত আছে আমাৰ প্ৰথম কথা অসমত আমাৰ দুখন নদী আছে এখন আছে ব্ৰহ্মপুত্ৰ আৰু এখন আছে বৰাক নদী এই ব্ৰহ্মপুত্ৰ নদীতে আমাৰ দুটা নদীদ্বীপ আছে মানে নদীত থকা দ্বীপ ঠিক আছে মানে দ্বীপ মানে হৈছে পানীৰে আৱৰি থকা এটা স্থলভাগ অলপ আগতে কৈছিলো পানী থকা ঠাই স্থলভাগেৰে যদি আৱৰি আছে সেয়া হৈছে হ্ৰদ আকৌ এটা স্থলভাগ থাকিব লাগিব য'ত পানীৰে আগুৰি আছে সেয়া হৈছে দ্বীপ হ'ব গতিকে দ্বীপ আৰু হ্ৰদৰ মাজৰ পাৰ্থক্যটো বুজি পাইছা তোমালোকে হ্ৰদটো মাজত থাকিব স্থলভাগটো সাইডে সাইডে থাকিব আকৌ দ্বীপত ঠাইখিনি স্থলভাগখিনি মাজত থাকিব সাইডে সাইডে পানী থাকিব আৰু ইয়াতে কোৱা হৈছে নদীদ্বীপ তাৰ মানে নদীৰ মাজত থাকিব লাগিব হ'ব পানীখিনি কৰ হয় নদীৰ হয় ঠিক আছে গতিকে অসমত আমাৰ ব্ৰহ্মপুত্ৰ নদীতে দুটা নদীদ্বীপ আছে ঠিক আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু নদীদ্বীপ আমাৰ ভাৰতৰ অসমত থকা ব্ৰহ্মপুত্ৰ নদীৰ মাজতে আছে হ'ব নদীয়ে কঢ়িয়াই অনা শিল বালি বোকা জৈৱিক পদাৰ্থ নিজৰ গতিপথত জমা হয় আমি অলপ আগতেই কৈছিলো নদীৰ কিছুমান কাৰ্য থাকে এই নদীৰ কাৰ্যৰ জৰিয়তে কি কৰে নদীবিলাকে কাষত থকা অঞ্চলবিলাকৰ পৰা বা পৰ্বত পাহাৰৰ পৰা কিছুমান বস্তু কঢ়িয়াই লৈ আনি থাকে কেতিয়াবা এই কঢ়িয়াই অনা বস্তুবিলাক সাইডলৈ জমা কৰি ৰাখে কেতিয়াবা নদীৰ মাজতে
জমা কৰিবলৈ ধৰে এই নদীৰ মাজত জমা কৰাৰ লগে লগে তাতে স্থলভাগৰ সৃষ্টি হয় আৰু স্থলভাগ হোৱাৰ লগে লগে তাতে বিভিন্ন ধৰণৰ ঘাঁহ বন গজিবলৈ আৰম্ভ কৰে ঠিক আছে এই আৱৰ্জনা গছ-গছনি আৰু ঘাঁহ গজি উঠে নদীদ্বীপ নামৰ এক অনন্য ভূৰূপ গঠন কৰে গতিকে নদীয়ে যেহেতু লৈ আনিছে সেইবিলাক লৈ আনি পেলাই এটা স্থলভাগৰ সৃষ্টি কৰে আৰু এই ভূৰূপটোৱে এটা দ্বীপলৈ সৃষ্টি কৰে অসমৰ মাজুলী বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ অলপ আগতে তোমালোকক কৈছিলুৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে আছে হেতু হৈছে মাজুলী এতিয়া তোমালোকক ডাঙৰটোৰ কথাই ক'লো এতিয়া সৰু বা ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ হেয়া গুৱাহাটী চহৰৰ কাষতে আছে হেয়া হৈছে উমানন্দ ঠিক আছে তাৰ কাষে কাষে পানী আছে আৰু উমানন্দটো মাজতে আছে ঠিক আছে এতিয়া আমি নদীদ্বীপৰ বিষয়ে গম পালো আমাৰ হ্ৰদৰ বিষয়ে গম পালো এতিয়া আমি বুজি পালো যে জলভাগৰ এই ভূ অৱয়ববিলাক বিভিন্ন কাৰণত সৃষ্টি হয় আৰু এই জলভাগৰ ভূ অৱয়ববিলাকে নদীৰ কিছুমান কাৰ্যৰ জৰিয়তে বা পানীৰ কিছুমান কাৰ্যৰ জৰিয়তে গঠন হোৱা আমি দেখা পালো হ'ব এতিয়া আমি পিছৰ পইণ্টটো চাওঁ ভূ অৱয়ব আৰু মানুহ ভূৰূপে মানুহৰ বসতি অৰ্থনৈতিক কাৰ্যকলাপ আৰু গতিবিধিৰ ওপৰত প্ৰভাৱ পেলায় আমি যে ভূ অৱয়ববিলাকৰ কথা পাতিলো মালভূমি পৰ্বত পাহাৰ নদী উপত্যকা এইবিলাকে আমাৰ মানুহৰ ক্ষেত্ৰত বহুত ধৰণৰ প্ৰভাৱ পেলোৱা দেখা যায় আমি অলপ আগতেই কৈছিলো য'ত সমভূমি আছে আমি তোমালোকক আগতেই কৈছো য'ত সমভূমি আছে তাতে জনবসতি ঘন য'ত সমভূমি নাই পাহাৰুৱা অঞ্চল তাতে জনবসতি কম হোৱা দেখা পাইছো ঠিক আছে জনসংখ্যাৰ ঘনত্ব ভূমিৰ আকৃতি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে খনিজ পদাৰ্থৰ উপলব্ধতা পৰিবহন সম্প্ৰসাৰণ আৰু বাণিজ্যিক সম্ভাৱনা ভূমিৰ আকৃতিৰ ওপৰত নিৰ্ভৰশীল হয় ঠিক আছে ওচৰৰ বন্দৰৰ বাবেও উপকূলীয় অঞ্চলসমূহ মূল পৰিবহনৰ পথ হিচাপে কাম কৰে ঠিক আছে গতিকে এই ভূ অৱয়ববিলাকৰ কাৰণে আমাৰ যিবিলাক পৰিবহন ব্যৱস্থা আছে সেই পৰিবহন ব্যৱস্থাবিলাক ভূ অৱয়বৰ ওপৰতে নিৰ্ভৰশীল হয় ঠিক আছে মানুহে প্ৰাকৃতিক ভূমিৰ বৈশিষ্ট্যৰ লগতে খাপ খাই পৰে ঠিক আছে মানুহৰ যিবিলাক প্ৰাকৃতিক ভূমি আছে সেইবিলাকৰ বৈশিষ্ট্যৰ ওপৰতে মানুহে খাপ খাই পৰে যদি আমি সমভূমিত আছো সেই সমভূমিৰ ওপৰতে আমি খাপ খাবলৈ আৰম্ভ কৰিম আমি যদি পাহাৰৰ অঞ্চলত আছো আমি পাহাৰৰ অঞ্চলৰ হিচাপতে খাপ খাবলৈ আৰম্ভ কৰিম প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীয়াই থকাটোৱে এক সুন্দৰ পৰিৱেশ বজাই ৰখাত সহায় কৰে যদি আমি প্ৰকৃতিৰ লগতে যিটো আমাক প্ৰকৃতিয়ে দিছে সেয়াই যদি আমি ভালদৰে ল'ব পাৰো সেয়াই লৈ পেলাই আমি জীয়াই থাকিব পাৰো কিন্তু এনেকুৱা নহয় যে আমি প্ৰকৃতি বিনষ্ট কৰিম যদি প্ৰকৃতিক আমি বিনষ্ট কৰিবলৈ যাওঁ সেই প্ৰকৃতিয়ে আমাকো অসুবিধাত পেলাব পাৰে ঠিক আছে ভূ অৱয়বৰ জলবায়ুৰ প্ৰভাৱ যেহেতু আমাৰ এই ভূ অৱয়ববিলাক আছে সেইবিলাকে আমাক জলবায়ুৰ ওপৰতো প্ৰভাৱ পৰা দেখা যায় জলবায়ু পৰিৱৰ্তনে উষ্ণতা আৰু বতৰৰ আৰ্হিৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনক বুজায় ই প্ৰাকৃতিকভাৱে হ'বও পাৰে কিন্তু এতিয়া জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু কাৰখানাৰ নিৰ্গমনৰ দ্বাৰা মানুহৰ কাৰ্যকলাপে ইয়াক ত্বৰান্বিত কৰিছে তাৰ মানে জলবায়ু পৰিৱৰ্তনে আমাৰ উষ্ণতা বৃদ্ধিও কৰে কমায়ও ঠিক আছে আৰু বতৰৰ পৰিৱৰ্তনেও আমাৰ কিছুমান ভূ অৱয়বৰ ওপৰত প্ৰভাৱ পেলায় এতিয়া কিন্তু ই প্ৰাকৃতিকভাৱেও হ'ব পাৰে প্ৰাকৃতিকভাৱেও আমাৰ জলবায়ু সলনি হ'ব পাৰে কিন্তু মানুহেও কিছুমান ক্ষেত্ৰত জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাইছে জীৱাশ্ম ইন্ধন যেনেকৈ আমি পেট্ৰল ডিজেল হয়নে বা কয়লা এইবিলাক আমি নষ্ট কৰিব ধৰিছো শেষ কৰিব ধৰিছো এইবিলাকে আমাৰ কি কৰিছে আমাৰ প্ৰকৃতিৰ ওপৰত বহুত প্ৰভাৱ পেলাইছে ঠিক আছে জলবায়ু পৰিৱৰ্তনে ভূৰূপত প্ৰভাৱ পেলায় আৰু দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে এতিয়া জলবায়ু যেতিয়া পৰিৱৰ্তন হয় ই ভূৰূপত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব আৰু দুৰ্যোগৰো সৃষ্টি কৰে আমি এই দুৰ্যোগবিলাকৰ বিষয়ে আলোচনা কৰিম চলি থকা জলবায়ু পৰিৱৰ্তনৰ পৰা ভৱিষ্যতে হ'ব পৰা ভাবুকিৰ বিষয়ে বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে আমি যি জলবায়ু পৰিৱৰ্তন দেখা পাই আছো আগতে হয়তো ইমান গৰম নাছিলে তোমালোকে নিজেই কোৱা তোমালোকে নিজেই জানা তোমালোকৰ মা দেউতাই কৈ থাকে আগতে ইমান গৰম নাছিলে কিন্তু এতিয়া ইমান গৰম হৈছে কিয় এইবিলাক জলবায়ু পৰিৱৰ্তন হৈছে আৰু এইবিলাকৰ কাৰক প্ৰাকৃতিক কাৰকৰ লগতে আমি মানৱসৃষ্ট পৰিৱেশৰ কাৰণেও এইবিলাক সলনি হোৱা দেখা গৈছে আৰু এইবিলাক আমাক বিজ্ঞানীসকলে সতৰ্ক কৰি দিয়ে আছে ঠিক আছে গতিকে আমি কিছুমান কাৰ্যকলাপ কৰিব নালাগে যধে মধে গছ-গছনি উঘালিব নালাগে বা আমি প্ৰদূষণ মুক্ত কৰি চলিব লাগে
নতুন অঞ্চলত খৰাং আৰু মৰুভূমিত সৃষ্টি হৈছে গতিকে গছ-গছনি নোহোৱা হৈছে নতুন অঞ্চলবিলাকত খৰাং হ'বলৈ ধৰিছে খৰাং মানে য'ত বৰষুণ নহয় ঠিক আছে মাটিবিলাক জলীয় বাষ্প নোহোৱা হৈ গৈছে আৰ্দ্ৰতা নোহোৱা হৈ গৈছে ইয়াৰ ফলত বনজুইৰ সৃষ্টি হয় যেতিয়া খৰাং হয় তেতিয়া বনজুই দেখিবলৈ পোৱা যায় বনজুই মানে হৈছে যিমানবিলাক আমাৰ গছ-গছনি আছে সেইবিলাক নিজে নিজে খৰাং হোৱাৰ লগে লগে শুকান হৈ যায় আৰু শুকানত যেতিয়া সূৰ্যৰ ৰশ্মি বেছিকৈ পৰে এইবিলাক নিজে নিজে জ্বলিবলৈ ধৰে ঠিক আছে গতিকে এইবিলাক আমি দেখা পাইছো কিহৰ কাৰণে যেহেতু তাতে খৰাং হৈছে আৰু খৰাং কিহৰ কাৰণে হৈছে জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ কাৰণে 2019 চনত আমাজনৰ বনজুই হোৱাৰ ছবি হয় এখন আমাজন যেটো আমাৰ ফৰেষ্ট এৰিয়া আছে ঠিক আছে আমাজনৰ জংঘল হয় এই আমাজন জংঘলত 19 চনত কি হৈছিলে বনজুই হৈছিলে আৰু বনজুই বিভিন্ন ধৰণৰ গছ-গছনিৰ লগতে বন্যপ্ৰাণীবিলাকৰো মৃত্যুমুখত পৰিছিলে ঠিক আছে গতিকে আমি এটো জলবায়ুৰ কাৰক হিচাপে দেখা পাইছো গতিকে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি দেখা পাইছো এবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হৈছে আমি মানৱসৃষ্ট পৰিৱেশৰ কাৰণে হোৱা দেখা পাইছো ঠিক আছে এতিয়া মৰুকৰণ দেখা পাইছা খৰাং হৈছে একেবাৰে মৰুভূমি সদৃশ ঠাই হৈ গৈছে এবিলাক দেখিছা মাটিবিলাক কেনেকে সকলা সকলিকে ওলাই আহিছে তাৰ পিছত এয়া হৈছে বানপানী ঠিক আছে কেতিয়াবা আকৌ পানী বেছিকে কেতিয়াবা আকৌ বৰষুণ বেছিকে হৈ পেলাই তাতে বানপানীৰো সৃষ্টি হোৱা দেখা পাইছো হ'ব এয়া বনজুইৰ কথা অলপ আগতে আলোচনাই কৰিছিলো এটো হৈছে সামুদ্ৰিক ধুমুহা সাগৰতো ধুমুহা আহা দেখা পাইছো ঠিক আছে সাগৰত ধুমুহা আহাৰ ফলত কাষত থকা অঞ্চলবিলাকত বহুত প্ৰভাৱ পেলাইছে হ'ব এই চিত্ৰখনৰ জৰিয়তে আমি গমে পাইছো প্ৰাকৃতিক দুৰ্যোগ আমাৰ বিভিন্ন ধৰণৰ হয় মৰুকৰণ হয় বানপানী হৈছে বনজুই হৈছে সামুদ্ৰিক ধুমুহা হৈছে আৰু কেইখনমান চিত্ৰ চাওঁচোন এয়া হৈছে ভূমিস্খলন মানে কি মাটিবিলাক দুৰ্বল হৈ পৰিছে কাৰণ গছ-গছনিবিলাক আমি জধে-মধে কাটি পেলাইছো গছ-গছনিবিলাকে মাটিবিলাক আমাৰ ধৰি ৰখাত সহায় কৰে হয়নে নহয় গতিকে এই মাটিবিলাক যেহেতু আমাৰ গছ-গছনি নোহোৱা হৈ পৰিছে তেতিয়া ভূমিস্খলন হোৱা দেখা গৈছে বা বৰষুণৰ পৰিমাণ বেছি হলেও এই মাটিবিলাক দুৰ্বল হৈ পৰি পেলাই আমাৰ ভূমিস্খলন হোৱা দেখা গৈছে পাহাৰৰ মাটিবিলাক কটাৰ ফলত কি হৈছে এই ভূমিস্খলন তাতে বেছিকে দেখা গৈছে এটো হৈছে সুনামিৰ চিত্ৰ সুনামি মানে কি জানানে সুনামি হৈছে আমাৰ সাগৰত হোৱা এটা ভূমিকম্প এই সাগৰত ভূমিকম্প হলে এই সুনামি বুলি কোৱা হয় আৰু ই ভূমিকম্পৰ ফলত সাগৰৰ ঢৌ আহি পেলাই আমাৰ ওচৰৰ যিবিলাক অঞ্চল আছে তাতে প্ৰভাৱ পেলায় ঠিক আছে এখন হৈছে ডাৱৰ বিস্ফোৰণৰ ফটো আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলতে ডাৱৰবিলাক বিস্ফোৰিত হৈ গৈছে এয়া হৈছে সমুদ্ৰ দুৰ্ঘটনা কিছুমানো আমি দেখা পাইছো গতিকে ছাত্ৰ-ছাত্ৰীসকল এইবিলাক হৈছে আমাৰ ভূ-অৱয়ৱৰ ওপৰত হোৱা আমাৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ফলতে আমাৰ ভূ-অৱয়ৱবিলাক সলনি হৈ গৈছে জলবায়ুৰ কাৰকবিলাকো আমাৰ ইয়াৰ প্ৰধান কাৰণ হৈ পৰিছে ঠিক আছে এতিয়া আমি পৃথিৱীৰ ভূ-অৱয়ৱৰ বিষয়ে আলোচনা কৰিলো আমাৰ গুটেকেটা ভিডিঅতে পৃথিৱীৰ ভূ-অৱয়ৱ আৰু মানুহৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিলো মানুহৰ লগত গতিকে এই চাৰ্টখনৰ জৰিয়তে আমি আকৌ এবাৰ গুটেই পাঠটো আওৰাব চেষ্টা কৰো আহা গতিকে পৃথিৱীৰ ভূ-অৱয়ৱ বুলি কোৱাৰ লগে লগে আমি স্থলভাগৰ ভূ-অৱয়ৱ আৰু জলভাগৰ ভূ-অৱয়ৱ বুলি দুটা বস্তু পালো ঠিক আছে দুভাগত আমি ভাগ কৰিব পাৰো এটা হৈছে স্থলভাগৰ ভূ-অৱয়ৱ আনটো হৈছে জলভাগৰ ভূ-অৱয়ৱ এটা স্থলভাগৰ ভূ-অৱয়ৱ আমি কেইটা ভাগত ভাগ কৰিব পাৰো আমি পাঁচটা ভাগত ভাগ কৰিব পাৰো পৰ্বত পাহাৰ মালভূমি সমভূমি মৰুভূমি আৰু উপত্যকা ঠিক আছে উপত্যকা পাহাৰীয়া উপত্যকা আৰু নদী উপত্যকা হ'ব এতিয়া এই পৰ্বত পাহাৰ আমাৰ পৰ্বতমালা আৰু হিমবাহবিলাক থাকে ঠিক আছে এতিয়া আমি এইখিনি স্থলভাগৰ ভূ-অৱয়ৱ বুলি বুজি পালো জলভাগৰ ভূ-অৱয়ৱ বুলি কোৱাৰ লগে লগে আমি কেইটা ভাগত ভাগ কৰিব পাৰো চাৰিটা সাগৰ মহাসাগৰ নদী আৰু আৰ্দ্ৰভূমি আৰু হ্ৰদ ঠিক আছে এতিয়া এই নদী আকৌ আমাৰ উৎস উপনৈ শাখানৈ আৰু মোহনা এনেকুৱা চাৰিটা ভাগ থাকে আকৌ আৰ্দ্ৰভূমিত আকৌ আমি কেইবাটাও ভাগ পাওঁ খাল বিল জলা পুখুৰী দলনি আৰু পিটনি হ'ব গতিকে এয়া হৈছে আমাৰ স্থলভাগ আৰু জলভাগৰ পৃথিৱীৰ ভূ-অৱয়ৱ
হ'ব তোমালোকে কনসেপ্টটো ক্লিয়াৰ হৈছে নিশ্চয় তোমালোকে ভিডিও বিলাক ভালদৰে চাবা যাতে এই যিকেটা পইণ্ট আছে সেই পইণ্ট বিলাক ভালদৰে বুজি লোৱা বিশদভাৱে বুজি পোৱা হ'ব এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ এতিয়া দুটামান প্ৰশ্ন চাওঁ হা যাতে আমাৰ কনসেপ্ট বিলাক ভালদৰে ক্লিয়াৰ হৈ যাওক লকটক হল এটা কি লকটক হল এটা ৰড ঠিক আছে এনেকুৱা এটা জলভাগ য'ত স্থলভাগেৰে আগুৰি আছে 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহৎ নদীদ্বীপটোৰ নাম কি পৃথিৱীৰ বৃহৎ নদীদ্বীপটোৰ নাম যেটো আমাৰ অসমত আছে অসমৰ ব্ৰহ্মপুত্ৰ নদী আছে হেতু হৈছে মাজুলী হ'ব 3 নম্বৰ প্ৰশ্নটো চাইছো জলভাগৰ ভূ-অৱয়ব কেইটা জলভাগৰ ভূ-অৱয়ব কেইটা আছিল সাগৰ মহাসাগৰ নদী আৰ্দ্ৰভূমি বা সিক্তভূমি আৰু হ্ৰদ গতিকে কেইটা পালো আমি 4টা গতিকে আমাৰ উত্তৰটো হ'ব 5টা ভুল উত্তৰ 4টা শুদ্ধ আৰু 2টাটো ভুল হ'ব ঠিক আছে গতিকে তোমালোকৰ মনত থাকিল নিশ্চয় আমি 4টা পাইছিলো নদী সাগৰ মহাসাগৰ তাৰ পিছত আৰ্দ্ৰভূমি বা সিক্তভূমি আৰু হ্ৰদ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই গুটি পাঠটোৰ আলোচনাখিনি ভালদৰে কৰিলো আশা ৰাখিছো তোমালোকে এই পাঠটো ভালদৰে বুজি পাইছা অহা ক্লাছত আমি এইটো পাঠৰ প্ৰশ্ন উত্তৰখিনি চাম তোমালোকে ইয়াৰে প্ৰশ্নসমূহ ভালদৰে নিজৰ টুকা বহীত লিখি লবা আৰু পইণ্টছ বিলাকো ভালদৰে লিখি লবা যাতে তোমালোকে পৰীক্ষাৰ সময়ত ভালদৰে এবিলাক আওৰাই লব পাৰা অহা ক্লাছত আকৌ লগ পাম তেতিয়ালৈ সামৰিছো ধন্যবাদ